স্বাগতম জনাইছো আন এটি নতুন ভিডিঅ'লৈ মৰমৰ বন্ধু-বান্ধৱীসকল জিটি পিজিটি টেট আৰু অন্যান্য কম্পিটিটিভ এক্সাম সমূহৰ বাবে এবাউট আসাম এণ্ড ইটস পিপল এটি টপিকৰ পৰা বিভিন্ন ধৰণৰ এক্সামত বিভিন্ন ধৰণৰ প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব আসাম এণ্ড ইটস পিপল জিটি আৰু পিজিটি টেট এক্সামৰ কিছু গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু ইয়াৰ এনসাৰসমূহ। যদি প্ৰথমবাৰৰ বাবে এইটো চেনেলত আপোনালোকে ভিজিট কৰিছে তেনেহ'লে আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব। বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক গছ কি? হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আসাম? ইয়াৰ অপশ্যনসমূহ আছে চেগুন, হলং, বেম্বু, নিম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 হলং। অসমৰ ৰাজ্যিক গছ হৈছে হলং গছ। 2 নম্বৰ প্ৰশ্ন মানস নেশ্যনেল পাৰ্ক ফলছ ইন মানস ৰাষ্ট্ৰীয় উদ্যান দেশৰ পৰা দেশলৈ। ইয়াৰ অপশ্যনসমূহ আছে বাক্সা এণ্ড বাৰপেটা। 2 নম্বৰত আছে চিৰাং এণ্ড বাক্সা। 3 নম্বৰত আছে চিৰাং এণ্ড বঙাইগাঁও। 4 নম্বৰত আছে বাক্সা এণ্ড বঙাইগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 চিৰাং এণ্ড বাক্সা। 3 নম্বৰ প্ৰশ্ন হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ডাজ নট অৰিজিনেটেড ইন দ্য হিলছ অফ অৰুণাচল? নিম্নলিখিত কোনখন নদী অৰুণাচলৰ পাহাৰত উৎপন্ন নহয়? ইয়াৰ অপশ্যনসমূহ আছে দিহিং ৰিভাৰ, কামেং ৰিভাৰ, দিবাং ৰিভাৰ, কলং ৰিভাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 কলং ৰিভাৰ। 4 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য লেন্থ অফ ব্ৰহ্মপুত্ৰ ইন ইণ্ডিয়া? ভাৰতবৰ্ষৰ ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান? ইয়াৰ অপশ্যনসমূহ আছে 910 কিলোমিটাৰ, 915 কিলোমিটাৰ, 916 কিলোমিটাৰ, 918 কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 916 কিলোমিটাৰ। 4 নম্বৰ প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন ইন হুইচ ডিষ্ট্ৰিক্ট দ্য সূৰ্য পাহাৰ ইজ লোকেটেড? অসমৰ কোনখন জিলাত সূৰ্য পাহাৰ অৱস্থিত? ইয়াৰ অপশ্যনসমূহ আছে ধুবুৰী জিলা, গোৱালপাৰা, দৰং, চিৰাং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 গোৱালপাৰা। সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। 6 নম্বৰ প্ৰশ্ন ইন হুইচ অফ দ্য হাইয়েষ্ট পিক ইন আসাম? অসমৰ সৰ্বোচ্চ শৃংগটো হৈছে। ইয়াৰ অপশ্যনসমূহ আছে নীলাচল পিক, লাইকে পিক, পাটকাই পিক, কান্দলি পিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 লাইকে পিক। 7 নম্বৰ প্ৰশ্ন when was কাজিৰঙা inscribed as a UNESCO World Heritage Site? কেতিয়া কাজিৰঙাক ইউনেস্কোৰ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত কৰা হৈছিল? ইয়াৰ অপশ্যনসমূহ আছে 1980, 1982, 1983, 1985। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 1985। 8 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ আফটাৰ জইনিং দ্য তেষ্টা ৰিভাৰ ইজ নন এজ। তিষ্টা নদীত যোগদান কৰাৰ পিছত ব্ৰহ্মপুত্ৰক তলৰ কোনটো নামেৰে জনা যায়? ইয়াৰ অপশ্যনসমূহ আছে যমুনা, পদ্মা, মেঘনা, দিহাং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 যমুনা।
9 নম্বৰ প্ৰশ্ন Which forest is single handled planted by যাদৱ পায়েং তলৰ কোনটো অৰণ্য অকলশৰীয়া যাদৱ পায়েঙৰ হাতেৰ দ্বাৰা ৰোপণ কৰা হয় ইয়াৰ অপচনসমূহ আছে বৰ্ণালী ফৰেষ্ট মলাই ফৰেষ্ট বৰাইল ফৰেষ্ট দিহিং ফৰেষ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 2 মলাই ফৰেষ্ট 10 নম্বৰ প্ৰশ্ন Total number of districts that are on the bank of the Brahmaputra river ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা কিমান ইয়াৰ অপচনসমূহ আছে 14টা 18 21 25 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 21খন ব্ৰহ্মপুত্ৰৰ পাৰত মুঠ 21খন জিলা আছে 11 নম্বৰ প্ৰশ্ন The Bhupen Hazarika Setu যাক ঢালাশদিয়া ব্ৰিজ বুলি কোৱা হয় is constructed over the which river তলৰ কোনখন নদীৰ ওপৰত ভূপেন হাজৰিকা সেতু ঢলাশদিয়া দলং নিৰ্মাণ কৰা হৈছে ইয়াৰ অপচনসমূহ আছে ব্ৰহ্মপুত্ৰ বাৰাক দিহাং লোহিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 লোহিত 12 নম্বৰ প্ৰশ্ন Which of the largest wetland in the Assam অসমৰ কোনটো সৰ্ববৃহৎ আৰ্দ্ৰভূমি চান্দুবি লেক দীপৰ বিল কুমৰিবিল লেক সোণবিল লেক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 4 সোণবিল লেক 13 নম্বৰ প্ৰশ্ন Which town is also known as the Manchester of Assam অসম কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায় ইয়াৰ অপচনসমূহ আছে যোৰহাট শুৱালকুছি ডিফু ডিগবয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 2 শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি জনা যায় 14 নম্বৰ প্ৰশ্ন As per the data of the 2011 population census the literacy rate in Assam is approximately 2011 চনৰ জনসংখ্যাৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ প্ৰায় 75% 70% 72% 80% ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 72% 15 নম্বৰ প্ৰশ্ন How many UNESCO's World Heritage Sites are in Assam অসমৰ ইউনেস্কোৰ কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ইয়াৰ অপচনসমূহ আছে 1 2 3 5 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 তিনিটা ইয়াৰ তিনিটা ঐতিহ্য ক্ষেত্ৰ হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক আৰু ৰিসেন্টলি 2024 চনত চৰাইদেউ মৈদামক World Heritage Site অন্তৰ্ভুক্ত কৰা হৈছে 16 নম্বৰ প্ৰশ্ন Who is credited with the 1953 discovery of golden langur in Assam 1953 চনত অসমৰ সোণালী লাংগুৰ আৱিষ্কাৰৰ সৈতে কোনটো সৃষ্টি হৈছে
ইয়াৰ অপশ্যনসমূহ আছে সালিম আলী, 2 নম্বৰত আছে এম কৃষ্ণন, 3 নম্বৰত আছে এডৱাৰ্ড প্ৰিচাৰ্ড গি, 4 নম্বৰত আছে মহাৰাণা চৌধুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 এডৱাৰ্ড প্ৰিচাৰ্ড গি। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।